তাৰপিছত হেৰি কৃষ্ণই অৰ্জুনক তেনেকৈ কি বুলি ক'লে তত্ত্ব কথাটো যে ঈশ্বৰः সৰ্বভূতানাং হি দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰৰূঢ়ানি মায়য়া। যে ঈশ্বৰ সকলোৰে দেহত নিৰ্গুণ নিৰাকাৰ ৰূপে অৱস্থান গ্ৰহণ কৰি যন্ত্ৰীয়ে যেনেকৈ যন্ত্ৰ চলায় তেনেকৈ সকলোকে চলাই থাকে। আৰু তুমি তমেব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত, তুমি সৰ্বভাৱেৰে সেই আত্মা ঈশ্বৰতে শৰণ লোৱা, অৰ্থাৎ মনটো তোমাৰ সেই আত্মা ঈশ্বৰতে লগাই দিয়া। তৎপ্ৰসাদাত সেই আত্মাৰ ঈশ্বৰৰ প্ৰসাদত তুমি পৰম শান্তি স্থান প্ৰাপ্ত হ'বা। এই শেষ কথাখিনি ক'লে আৰু কোৱাৰ পিছত অৰ্জুনক ক'লে যে ইতি তে জ্ঞানম অক্ষাতং গুজ্যাত গুজ্যতৰং ময়া বিমিশ্ৰেতু শিশেন যথেচ্ছসি তথা কুৰু। মই তোমাক এই অক্ষাত জ্ঞানবোৰ, শাস্ত্ৰত গোপনীয় হৈ থকা জ্ঞানবোৰ মই তোমাক ক'লো এটা এটাকৈ সকলো, তাৰমানে ইয়াৰ আগৰ অধ্যায় কেইটাত কৈ আহিলে গোটেইবোৰ ক'লো মই তোমাক। তুমি যিমান সুধিলা মই সকলো কথা তোমাক ক'লো। আৰু এতিয়া তোমাৰ নিজৰ মগজুৰে চিন্তা কৰি তুমি যিটো পাৰা, যি ইচ্ছা তুমি তাকে কৰা। এই বুলি কোৱাৰ লগে লগে অৰ্জুনৰ মনত পুনৰ সন্দেহ আহিলে যে এতিয়া মইতো বহুত প্ৰশ্ন কৰিলো, গতিকে এতিয়া মই কোনটো ধৰিম কোনটো এৰিম। আকৌ ঈশ্বৰ আত্মাত থকা ঈশ্বৰত শৰণ লো বুলি কৈছে, গতিকে মোৰ কি হ'ব অৱস্থাটো। এই বুলি অৰ্জুনে মৌনতা অৱলম্বন কৰিলে, অৰ্থাৎ মনে মনে থাকিলে যে মই কোনটো ল'ম কোনটো নল'ম এনেকৈ চিন্তা কৰিছে। তেতিয়া গোসাঁয়ে তেওঁক দেখি তেওঁৰ ভাৱ হ'ল মনত যে মোৰ সখীয়ে আচলতে কথাখিনি শুনি তেওঁ অলপ বিমূৰত পৰিছে। নিৰ্গুণ ঈশ্বৰত কেনেকৈ শৰণ ল'ব, কি কৰিব, এই কথাখিনি লৈ তেওঁ তাৰমানে তলমূৰ কৰি আছে। আৰু তেতিয়া ভগৱন্তৰ অৰ্জুনৰ প্ৰতি কৃপা আহিলে, আৰু সেই কৃপা অহাৰ পিছত ক'লে সৰ্বগুজ্যতমং ভূয় শ্ৰীণু মে পৰমং বচ। আটাইতকৈ গোপনীয় কথাটো, আটাইতকৈ গোপনীয়, তাৰমানে আগতে কোৱাবোৰ গোপনীয়তকৈও গোপনীয় আছিলে, কিন্তু এই কথাটো ক'লে যে সৰ্বগুজ্যতমং আটাইতকৈ গোপনীয় কথাটো শ্ৰীণু মে পৰমং বচ, মই ক'বলগীয়া পৰম জ্ঞান। পৰমং বচ মানে পৰমাৰ্থ জ্ঞান। ইষ্টসি মে দৃঢ়মিতি ততবক্ষামিতি হিতং, তুমি মোৰ সখী, সেইকাৰণে মই তোমাক উপযাচি এই কথাটো কৈছো। অৰ্থাৎ তুমি মোক এইটো সোধা নাই। আৰু সেই কথাটোকে আমাৰ মাধৱদেৱে ঘোষাত ভাঙনি কৰিছে, এটা কথা কৈছে, শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দ নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কৰি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। এই শব্দটো কি ক'লে, কৃপায়ে ঈশ্বৰে তত্ত্ব কৰি। তাৰমানে কি বুজালে অৰ্থটো, যে আগত যিমানখিনি আছিলে এইবোৰ অৰ্জুনক সোধা প্ৰশ্নৰ উত্তৰ আছিলে। গতিকে এয়া গোসাঁয়ে নিজে কৈছে, উপযাচি কৈছে, আৰু কৈছেও কেনেকৈ কৈছে, শপত খাই কৈছে। সত্যং তে প্ৰতিজান প্ৰিয়সীমে, তুমি মোৰ সখা, তুমি মোৰ মিত্ৰ, সেইকাৰণে তোমাক মই উপযাচি এই কথাখিনি কৈছো। আৰু তেতিয়া কি ক'লে যে আটাইতকৈ গোপনীয় কথা, তাৰমানে গোসাঁয়ে বুজি পাইছে যে অৰ্জুনে ঈশ্বৰক বিচাৰি ফুৰিছে, নিৰ্গুণ ঈশ্বৰত কেনেকৈ শৰণ ল'ব। তেতিয়া তেওঁ নিজে কৈ দিলে যে অৰ্জুন মন মনা ভৱ মদ ভক্ত মজ্জাদি মাং নমস্কাৰ মামে বৈশ্যসি সত্যং তে প্ৰতিজান প্ৰিয়সীমে। আৰু সেইটো মহাপুৰুষ মাধৱদেৱে ভাঙি লিখিছে, মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। আৰু কহিল তোমাতো সত্যবাণী, সত্য কৰি কৈছে, পাইবা সুখে মুখ মহামানী, তুমি পৰম সখী আমাৰ। এই বুলি মহাপুৰুষ মাধৱদেৱে ভাঙনি কৰিছে। এই কথাষাৰে তাৰমানে মোক ভজা, তুমি ঈশ্বৰক বিচাৰি হাবাথুৰি খাব নালাগে, ময়ে ঈশ্বৰ, মোকে ভজা, মোকে পূজা, মোকে নমস্কাৰ কৰা। আৰু এই কথাটো কিন্তু কেনেকৈ ক'লে, সত্য কৰি।
শপত খাই ক'লে আৰু কৈ তেতিয়া একেবাৰে শেষ সিদ্ধান্তটো দিলে যে তুমি সেইটো কৰিবলৈ হ'লে তোমাৰ মনে এই যিমানবোৰ ধৰ্মৰ কথা মই তোমাক কৈ আহিছিলোঁ, তুমি প্ৰশ্ন কৰিছিলা, এই সকলোবোৰ কিন্তু ত্যাগ কৰিব লাগিব। সৰ্বধৰ্মান পৰিত্যজ্য মাম একং শৰণং ব্ৰজ অহং ত্বং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। যে তুমি সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদীৰ্ঘ বিশ্বাসে আমাৰ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব নিষ্ঠাৰ। গতিকে মোতে মাত্ৰ তুমি মোক শৰণ লোৱা আৰু এইটো কৰিবলৈ গ'লে সৰ্বধৰ্ম ত্যাগ কৰিব লাগিব। এতিয়া প্ৰশ্নটো আহিলে যে সৰ্বধৰ্ম ত্যাগ মানে কোনবোৰ সৰ্বধৰ্ম? অৰ্জুনে যিবোৰ প্ৰশ্ন কৰি আহিছিলে, ইমানবোৰ কৈ আহিছিলে, সেই সকলো তুমি সোধা প্ৰশ্নবোৰৰ উত্তৰত যিবোৰ ধৰ্মৰ কথা সুধিছিলা, গোটেইবোৰ যিবোৰ ক'লোঁ মই সেইবোৰ কিন্তু সকলো ত্যাগ কৰিব লাগিব যদি তুমি এক শৰণ লোৱা। গতিকে সকলো ধৰ্ম ত্যাগ কৰি মত শৰণ লোৱা। আৰু এই শৰণৰ তাৎপৰ্য, গীতাৰ তাৎপৰ্য ইমানেই। আৰু আমি এই কথাখিনিৰ পৰা, শেষৰ কথাখিনিৰ পৰা এইটোৱেই পাওঁ যে অৰ্জুনক সৰ্বধৰ্ম ত্যাগ কৰি শৰণ ল'বলৈ ক'লে আৰু অৰ্জুনে বুজি পালে। আৰু বুজি পোৱাৰ পিছত অৰ্জুনে কি ক'লে? নষ্ট মহা স্মৃতি লব্ধা তৎপ্ৰসাদান মায়া আইস্যত স্থিত স্মৃগত সন্দেহ কৰিছে বচনং তৱ। প্ৰভু, মোৰ মোহ নষ্ট হ'ল, মই এতিয়া স্থিতপ্ৰজ্ঞ হ'লোঁ, মই বুজি পাইছোঁ আৰু মই মোৰ কৰ্তব্য কৰ্ম কৰিম আৰু তোমাক শৰণ লৈ তুমিয়েই কৰা বা সকলো মই বুজি পালোঁ। গতিকে মই নিমিত্ত মাত্ৰ হ'ম। গতিকে মই ধেনু তুলি ল'লোঁ আৰু মই যুদ্ধ কৰিম। তাৰমানে এতিয়া আমি ৰহস্যটো কি পালোঁ? যে গীতাক কিয় ক'বলগীয়া হ'ল? অৰ্জুনকতো গীতা ক'ব নিয়া নাছিলে, নিছিলে যুদ্ধ কৰিবলৈ। আৰু সেই যুদ্ধ কৰিবলৈ গৈ অৰ্জুনে প্ৰতিজ্ঞাও কৰি গ'লে কাৰোবাক মাৰিম বুলি। কিন্তু শেষত গৈ যেতিয়া যুদ্ধক্ষেত্ৰ পায়ো তেতিয়াও অৰ্জুনৰ অনৈদ্যত। আৰু কৃষ্ণক কৈছে সেনায়ুৰ ভয়ৰ মধ্যে ৰথং স্থাপয়ামি স্থিত যাৱৰেত্যন নিৰীক্ষেহং যুদ্ধ কামান অৱস্থিতান।